চৰকাৰী ঘৰৰ নতুনকৈ চেংচন হোৱা লিষ্টখন ইতিমধ্যে আহি পৰিছে। গতিকে আপোনালোকৰ নাম এইখন লিষ্টত আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলো দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব। মই মোৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিলোঁ। তাৰ পিছত আপুনি সাৰ্চ বাৰত লিখিব PMAYG বুলি লিখি সাৰ্চ কৰি দিব। তাৰ পিছত আপুনি 3 লাইনত ক্লিক কৰিব। তাৰ পিছত তলত আহিব আৱাজ শব্দত ক্লিক কৰিব। তাৰ পিছত আপুনি ৰিপৰ্টত ক্লিক কৰি দিব। স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আহি একেবাৰে তলত আহিব। এতিয়া লিখা আহিব H নম্বৰ Social Audit Reports Beneficiary Details for Verification। এটোত ক্লিক কৰিব। তাৰ পিছত আপুনি আপোনাৰ নিজৰ ষ্টেট সিলেক্ট কৰিব। মই মোৰ ষ্টেট সিলেক্ট কৰিলোঁ। তাৰ পিছত নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। নিজৰ ব্লক সিলেক্ট কৰিব। তাৰ পিছত নিজৰ গাঁও পঞ্চায়তটো সিলেক্ট কৰিব। তাৰ পিছত আপুনি ইয়াৰটো সিলেক্ট কৰিব 2024-25। তাৰপিছত ওপৰটো একেবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটো সিলেক্ট কৰি দিব। তাৰপিছত এতে কেপচা কোডটো লিখিব। তাৰপিছত সাবমিটত ক্লিক কৰিব। এনেকে লিষ্টখন ওলাই আহিব। আপুনি লিষ্টখন তাৰপিছত স্ক্ৰল ডাউন কৰক। কৰি এনেকে লিষ্টখন ওলাই আহিব। এই লিষ্টখন আপুনি PDF ডাউনলোড কৰি ল'ব। তাৰ পিছত আপুনি ওপেন কৰিব। যদি এই লিষ্টখনত আপোনাৰ নাম আছে তেতিয়াহ'লে অতি সোনকালেই আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। গতিকে এনেকৈ আপুনি আপোনাৰ লিষ্টখন চেক কৰিব আপোনাৰ নাম আছে নে নাই। যদি ভিডিঅ'টো চাই আপোনাৰ সহায়ক হয় তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।